নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান স্পষ্টবাদ। স্পষ্টবাদত আমি ৰাজনীতিৰ কথা পাতিম। স্বাভাৱিকতে আজিৰ দিনটোত সমগ্ৰ অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিসকলে যথেষ্ট উৎকণ্ঠাৰে অপেক্ষা কৰিছে। অকপ বিজেপিৰ প্ৰাৰ্থী তালিকা, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা, AIDFৰ প্ৰাৰ্থী তালিকা, জাতীয় পৰিষদ অথবা ৰাজ্যৰ দলৰ প্ৰাৰ্থী তালিকা। এই দলসমূহৰ প্ৰাৰ্থী তালিকা কেতিয়া ওলাব তাক লৈ বিভিন্ন প্ৰশ্ন হৈছে। আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জানিবলৈ দিয়া মতে আজি নিশাৰ ভিতৰত প্ৰাৰ্থী তালিকা চূড়ান্ত হ'ব। এই মুহূৰ্তত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সংসদীয় বোৰ্ডৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে। বৈঠক বৰ্তমান চলি আছে। এই বৈঠকতে প্ৰাৰ্থী তালিকাক অনুমোদন জনোৱাৰ কথা আৰু আশা কৰা হৈছে নিশাৰ ভিতৰত প্ৰাৰ্থী তালিকা চূড়ান্ত হ'ব। কিন্তু সেই প্ৰাৰ্থী তালিকা আজি ঘোষণা কৰা হ'ব নে কাইলৈ অসম গণ পৰিষদ আৰু বিজেপিয়ে একেলগে বহি সংবাদমেল যোগে ঘোষণা কৰিব, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। এইখিনি সময়তে দেখা গৈছে, আমাৰ তাত যিমানবোৰ তথ্য আহিছে যে বিজেপি আৰু অগপৰ মিত্ৰগোটৰ প্ৰায় 20খন আসন সাল সলনি ঘটোৱা হৈছে, নতুন প্ৰাৰ্থী থিয় কৰোৱা হৈছে, ক'ৰবাত সমষ্টি সলনি কৰোৱা হৈছে। অগপৰ সমষ্টি বিজেপিয়ে লৈছে, বিজেপিৰ সমষ্টি অসম গণ পৰিষদক এৰি দিছে। আচলতে ইয়াৰ উদ্দেশ্য কি? বিগত লোকসভা নিৰ্বাচনৰ সময়ত দেখা গৈছিল সমগ্ৰ দেশত বিজেপিয়ে প্ৰায় 100ৰো অধিক 100ৰ ওচৰা-ওচৰি লোকসভাৰ সাংসদ সলনি কৰিছিল। অসমতে আমি দেখা পাইছিলোঁ কিদৰে বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, ৰাজেন গোহাঁই আদিক টিকট দিয়া নাছিল। ইয়াৰ পিছতো বিজেপিয়ে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। এতিয়া প্ৰশ্ন হয়, সেই পুৰণা ফৰ্মুলা এতিয়া আকৌ অসমত বলবৎ কৰিব ওলাইছে নেকি? যে বিজেপি বা অগপৰ বিৰুদ্ধে যি প্ৰতিষ্ঠান বিৰোধী ঢৌ যিবোৰ অঞ্চলত আছে, সেইবোৰ অঞ্চলত বশ্যতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে নতুন মুখক থিয় কৰাই নতুন দলক নতুন সমষ্টি দি আচলতে এটা নতুন খেল খেলিছে নেকি? আচলতে সমগ্ৰ প্ৰক্ৰিয়াটোত অগপক লগত লৈ ব্ৰেণ্ড বিজেপিৰ গেম খেলা হৈছে নেকি? আন্দোলন কৰিবলগীয়া হৈছে, গতিকে তাত কৰা আমাৰ লাজৰ কথা নাই। এই সমগ্ৰ বিষয়টোক লৈ আমি আলোচনা কৰিবলৈ ষ্টুডিঅ'ত আমাৰ মাজত কেইবাজনো অতিথি উপস্থিত আছে। আমাৰ বিজেপিৰ হৈ তেওঁলোকৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে। আমাৰ লগত কংগ্ৰেছৰ হৈ অভিজিৎ মজুমদাৰ উপস্থিত আছে আৰু নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ ডক্টৰ নৱনীল বৰুৱা আমাৰ মাজত উপস্থিত আছে আৰু অন্যান্য দলৰ প্ৰতিনিধি কিছু সময়ৰ পিছত আহিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। প্ৰথমে অভিজিৎ মজুমদাৰৰ ওচৰত যাব বিচাৰিছোঁ যে কংগ্ৰেছৰ এটা পৰম্পৰা আছে, কংগ্ৰেছৰ যদি কোনোবা এজন বিধায়ক থাকে, বছৰ সেই বিধায়কজনী থাকে, এবাৰ হাৰে আকৌ তেওঁক পৰৱৰ্তী সময়ত লৈ যোৱা হয়। যিটো অভিযোগ অসম গণ পৰিষদৰ ক্ষেত্ৰতো আছিল, নতুন মুখ থিয় কৰোৱা নহয়। কংগ্ৰেছেও সদায় পুৰণা মুখ লৈ খেলে। এইবাৰ যিটো সময়ত দেখা গৈছে বিজেপিয়ে অগপই নতুন মুখ লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ওলাইছে, কংগ্ৰেছৰ পৰা আমি আশা কৰিমনে যে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছেও নতুন মুখ সন্মুখত থিয় কৰাব পাৰিব? হয়, এবাৰ কংগ্ৰেছে বহুত সংখ্যক নতুন মুখ পাব আৰু আমাৰ যিসকল বিধায়ক আছে বিধায়কসকলেও এবাৰ টিকেট পাব বুলি মই ভাবিছোঁ, জিকা বিধায়কসকলক। আৰু বিজেপি নতুন মুখ যি দিয়ক আৰু ইউথ মুখ যিটোই দিব বিচাৰিছে, এটা কথা মনত ৰাখিব যে ইউথ ডেকা ল'ৰা ছোৱালী এতিয়া বিজেপিৰ লগত নাই। কিয় না? এইটো কাৰণে নাই যে বিজেপি যিটো কমিটমেণ্ট কৰিছিলে যে বছৰীয়া 5 লাখ কৰি 25 লাখ চাকৰি দিব, 25 লাখ চাকৰি বাদ দিয়ক, তাত 50 লাখ আৰু চাকৰি গুচি গ'ল। 2 নম্বৰ কথা হ'ল চাকৰি দিলে আপুনি চাব যে ডেকা ল'ৰা ছোৱালী কেনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনে ভুগি আছে যে বিজেপিৰ একজন জ্যেষ্ঠ ইউথে জেনেৰেল ছেক্ৰেটাৰী একজন ছোৱালী ড্ৰাগছ কেছে কলিকাতাত এৰেষ্ট হ'ল। তাত ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে ল'ৰা ছোৱালী, তাত কোনো কাম নাই, চাকৰি নাই, বিজনেছ নাই। এইটো কাৰণে ফ্ৰাষ্ট্ৰেশ্যনে কি কৰিব? এই কাৰণেই ডেকা ল'ৰা ছোৱালী এতিয়া বিজেপিৰ লগত নাই। কিন্তু এতিয়া কথাটো হৈছিল বিধায়কজনৰ বিৰুদ্ধে কিবা বেয়া ভাৱ এটা আছিল, বিধায়কজনে কাম কৰিব পৰা নাই, চাকৰি দিব পৰা নাই। সেই বিধায়কজনৰ স্থানতে নতুন প্ৰাৰ্থী এজন থিয় দিব, তেওঁক আকৰ্ষিত কৰিব নোৱাৰিবনে? কেনেকৈ আকৰ্ষিত কৰিব? আপোনাৰ ৰাইজ এতিয়া সজাগ, আগৰ নিচিনা নহয়। এতিয়া সজাগ মানে সেই 5 বছৰ আগতে দেখা গৈছিল যে মোদী যেতিয়া আছিল সকলো কংগ্ৰেছে হেঁপাহ পলুৱাই মোদীক গালি পাৰিলে, আপোনালোকে মহাজোঁট বন্ধন গঠন কৰিছিল সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত। কিন্তু অসমৰ কথাই কওঁ, মই সৰ্বভাৰতীয় পৰ্যায়ত নাযাওঁ, 3জনকৈ সাংসদ সলনি কৰি দিয়াৰ লগে লগে তেওঁলোকে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ল। তেতিয়া এটা মোদী ঢেউ চলিছিলে, মানুহ ভাবিছিলে যে কিবা কৰিব,
পৰিৱৰ্তন বিচাৰিছিলে দ্বিতীয়বাৰ মোদী ধৰ কথা কৈছোঁ মই প্ৰথমবাৰ মোদীৰ কথা কোৱা দ্বিতীয়বাৰে কথা কৈছোঁ যে আপুনি জানে যে দ্বিতীয়বাৰ কেনেকুৱা মোদী চৰকাৰ আহিছে অৰ্থাৎ আপুনি কৈ দিছে এতিয়া মোদী ঢৌ নাই এতিয়া কংগ্ৰেছ মোদীৰ ঢেউটো বাদ দিয়ক এতিয়া বিজেপিৰ কোনো ঢেউ নাই বিজেপি এশ কৈ আছে বিজেপি 10খন আসন যদি পায় মই ভাবোঁ যে বহুত আসন পালে খুব ভাল কথা 10খন আসন যদি পায় হয় দেৱজিৎ মহন্ত মই আপোনাৰ ওচৰত যাম কিন্তু মই আগে নৱনীল বৰুৱাৰ ওচৰত যাব বিচাৰিছোঁ যে নতুন মুখ আচলতে এক কথাত ক'বলৈ গ'লে পুৰণি বটল পুৰণি মদ নতুন বটল নতুন ৰূপত তেওঁলোকে নীতি আদৰ্শ একেই থাকিব একেই হিন্দুত্বৰ কথা থাকিব একেই ধৰণৰ হিতাধিকাৰ কাৰ্যসূচী থাকিব তাৰ মাজত নতুন মুখ থিয় দি অগপ বিজেপিয়ে কিবা কৰিব পাৰিব বুলি ভাবেনে আজিৰ অসমতে হওক বা ভাৰতৰ বিভিন্ন স্থানতে হওক নিৰ্বাচনৰ দুটা দিশ থাকে এটা দিশ হৈছে দলটো আৰু এটা দিশ হৈছে যিজন প্ৰাৰ্থীজন অসমত কিন্তু প্ৰাৰ্থীকেন্দ্ৰিক কথাটো কম আৰু দলকেন্দ্ৰিক কথাটো বেছি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আসক্ত হৈ পেলাই মানুহে ভোট দিব তাত যিয়ে নুঠক এনেকুৱা ধৰণৰ হ'ব পাৰে বা কংগ্ৰেছৰ প্ৰতি দিব যিয়ে নুঠক আপুনি যিটো বাৰে বাৰে উনুকিয়াই আছে যে ভাৰতীয় জনতা পাৰ্টিয়ে নতুন মুখ আনিছিল 19ৰ নিৰ্বাচনত কিন্তু সেই নতুন মুখৰ ফলত নগাঁও সিটটো তেওঁলোকে হেৰুৱালে তেওঁলোকৰ যিটো এটা গড় বুলি ক'ব লাগিব যে যিটো যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ অসমত বিশেষ অস্তিত্ব নাছিল য'ত মাত্ৰ 5জন বিধায়ক আছিল তেওঁলোকৰ আমি এইটো জানো যে সেই সমষ্টিত ইউডিএফে প্ৰাৰ্থী থিয় কৰা নাছিল সেইকাৰণে তাত নতুন মুখ বুলি নহয় যি হওক নহওক দ্বিতীয়তে নগাঁৱতো আকৌ কংগ্ৰেছৰ নতুন মুখ থিয় কৰালে প্ৰদ্যুৎ বৰদলৈ হয় কিন্তু এতিয়া কথাটো এনেকুৱা যে নতুন মুখ উঠালেই যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো প্ৰতিষ্ঠান বিৰোধটো আছে সেইটো নাইকিয়া হৈ যাব মই সেইটো বিশ্বাস নকৰোঁ আপুনি ভাবে যে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা বিজেপিৰ সেইটো মানে ঢৌ বুলি নকওঁ কিন্তু প্ৰতিষ্ঠান বিৰোধী চিন্তা এটা দল যদি 5 বছৰ শাসনত থাকে অলপ হ'লেও প্ৰতিষ্ঠান বিৰোধী আহিবই সি ভাৰতীয় জনতা পাৰ্টি বুলি নহয় যি দলেই নাহক সেইটো এটা প্ৰতিষ্ঠান বিৰোধ বস্তুটো এটা স্বাভাৱিক প্ৰক্ৰিয়া সেইটো থাকিব কিন্তু এটা কথা যে প্ৰতিষ্ঠান বিৰোধটো নতুন এজন প্ৰাৰ্থীয়ে যদি তেওঁ সেই 5 বছৰত কিছু কাম কৰিছে সেইখিনি দেখুৱাইছে ধৰি লওক মই উদাহৰণস্বৰূপে আমি মাৰ্ঘেৰিটা সমষ্টিটো ধৰোঁ তাত যিজন বিধায়ক আছে তেওঁৰ যিটো এতিয়া বৰ্তমান ছবি বা শদিয়াৰ যিজন বিধায়ক আছে তেওঁৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ ছবি তেওঁলোকৰ নিজৰ কথা মই বিশ্লেষণ কৰা নাই তাত হয়তো নতুন এজন প্ৰাৰ্থী আহিলে দলৰ কিবা এটা লাভ হ'ব পাৰে নহ'বও পাৰে কাৰণ আকৌ অৰ্থনৈতিক কথা এটাও আছে ভাৰতীয় জনতা পাৰ্টি এতিয়া অৰ্থনৈতিকভাৱে আৰু সাংগঠনিকভাৱে যথেষ্ট সবল তেনেস্থলত তেওঁলোকে প্ৰাৰ্থী সলাওৱাৰ যিটো এক্সপেৰিমেণ্টটো তেওঁলোকে কৰিব পাৰে আৰু নিশ্চিতভাৱে কৰিব কিন্তু এইটো ঠিক কিছু নতুন সমীকৰণ আহি পৰিছে যেনে ধৰক অসম জাতীয় পৰিষদ ৰাইজৰ দল এইবিলাক যিটো 2016ত নাছিল তেনেকুৱা নতুন কিছুমান কাৰক ইয়াত সোমাই পৰিছে সেইবিলাক চাই চিতি হ'ব আৰু খুব গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় জনতা পাৰ্টি এটা দল হ'লেও তেওঁলোকৰ মাজত কিন্তু যিটো হিন্দীত গুটবাজি বুলি কয় বা তেওঁলোকৰ বিভিন্ন ফ্ৰেকশ্যন আছে আপুনি যদি লক্ষ্য কৰে দুজন তেওঁলোকৰ নেতা আছে সকলো ক্ষেত্ৰতে আজি পাৰ্লিমেণ্টাৰী বৰ্ডতো অসমৰ পৰা দুজন নেতা তেওঁলোকে নিজৰ সমৰ্থক যিমান পাৰে জিকাবলৈ চেষ্টা কৰিব কাৰণ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত যিমানে বিধায়ক নিজৰ লগত থাকে সিমানে ভাল ইজনে সিজনৰ বিধায়কৰ সংখ্যা কমাবলৈ যত্ন কৰিব আৰু সেইটো মই ভাবোঁ যিখন লিষ্ট ওলাব তাত প্ৰতিফলিত হ'ব ঠিক আছে কাৰণ কংগ্ৰেছতো আপুনি যি ধৰণে কৈছে দুজন মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছতো এজন মুখ্যমন্ত্ৰী কোন সেইজনে নিৰূপণ হোৱা নাই প্ৰধান বিৰোধী দল তেওঁলোকে কোনোবাই কয় ৰিপুণ বৰাই কেতিয়াবা কয় গৌৰৱ গগৈ বেলেগকৈ চলে কেতিয়াবা প্ৰদ্যুৎ বৰদলৈ কেতিয়াবা দেৱব্ৰত শইকীয়া গতিকে ৰাজনীতিত সকলোতো নৰেন্দ্ৰ মোদী হ'ব নোৱাৰে যে এজনেই প্ৰধানমন্ত্ৰী থাকিব তেনেকুৱা কথা হয়নে নহয় জিয়াউৰ ৰহমান আহিছে আমাৰ লগত অসম জাতীয় পৰিষদৰ হৈ জিয়াউৰ ৰহমান যে মই যিটো বিষয়টো উত্থাপন কৰিছোঁ নতুন মুখ থিয় কৰাব বিচাৰিছে বিজেপিও গম পাইছে তেওঁলোকৰ বহু বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বিজেপি 5 বছৰ শাসন কৰিলে তেওঁলোকে আকৌ চম্ভালি হোৱাটো সম্ভৱপৰ নহ'ব নতুন মুখ দি সমষ্টিবাসীৰ মাজত যে যাৰ ইমেজ বেয়া বা তেওঁলোকৰ সময়ত নতুন প্ৰাৰ্থী থিয় কৰাই এক নতুন ঢৌ আনিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে কিমান দূৰ সফল হ'ব বুলি আপুনি ভাবে অৰুণ আপোনাৰ এই প্ৰশ্নটোৰ মই দুটা ভাগত উত্তৰ দিম প্ৰথম ভাগটো হ'ল 20গৰাকী প্ৰাৰ্থী 60গৰাকীৰ মাজত 20গৰাকী প্ৰাৰ্থী সলনি কৰা মানে তেখেতসকলৰ বিধায়িনী দলটো যে সম্পূৰ্ণ সফল হোৱা নাই সেই কথাটো তেখেতসকলে নিজেই স্বীকাৰ কৰি লৈছে যে আমাৰ এই মানুহকেইজন সফল নহ'ল হয় নিশ্চয় হয় তাৰ মানে 60জনত 20জন কৰা মানে এটা আমি পাৰ্চেণ্টেজ উলিয়াই লওঁ কিমান পাৰ্চেণ্ট তেওঁলোক নিজেই স্বীকাৰ কৰিছে অসফল এইটো প্ৰথম কথা আৰু আমিতো কৈ আছোঁ তেওঁলোক অসফল গতিকে এইটো তেওঁলোকে নিজে স্বীকাৰ কৰি লৈছে এক দ্বিতীয় হৈছে চাব দেই
আমি আচলতে নিৰ্বাচন আমি এই যুদ্ধত যে অৱতীৰ্ণ হৈছোঁ এইটো আচলতে এটা নীতি বিষয়ক কথা হ'ব লাগে আমি নীতিৰ ওপৰত আমি সমস্যাৰ ওপৰত ইস্যু ভিত্তিক আমি নিৰ্বাচনত অগ্ৰসৰ হ'ব লাগে কিন্তু কংগ্ৰেছ বিজেপি এই পৰম্পৰাগত দলসকল AIUDF অগপ তেওঁলোকে কি কয় যে আমি শত্ৰু মিত্ৰ এক হ'ব পাৰি নিৰ্বাচনী ৰাজনীতিত বোলে মানে শত্ৰু নাই কোনো স্থায়ী মিত্ৰ নাই এনেকুৱা ধৰণৰ কথা কোৱা মানে আপুনি সততাক বিসৰ্জন দিয়া আৰু আপুনি সততাক বিসৰ্জন দিয়া মানে আপুনি ৰাষ্ট্ৰৰ দেশৰ উন্নতি ৰাজ্যৰ উন্নতি আপুনি কৰিব নোৱাৰে আপুনি স্বাৰ্থ আপুনি ক্ষমতা কেন্দ্ৰিক আপোনাৰ সকলো চিন্তাধাৰা আপোনাৰ তাতে কেন্দ্ৰীভূত হয় সেইকাৰণে আমি যিটো কথা কৈ আছোঁ আমি কৈ আছোঁ যে আমাৰ এই যুদ্ধখন নীতি বিষয়ক যুদ্ধ সেই নীতি বিষয়ক যুদ্ধৰ পিছত কাইলৈ যদি আপোনালোকে চৰকাৰ গঠন কৰিব লাগে বিজেপিয়ে 60খন চিট পাইছে কংগ্ৰেছে 60খন চিট পাইছে আপোনালোকে 20খন চিট পাইছে আপোনালোকে নীতি থাকি মনে মনে বহি থাকিব নে কংগ্ৰেছক সমৰ্থন জনাব নে আমি নীতিতে বহি থাকিম আমাক বিধায়ক চৰকাৰ সময়ে ক'ব সেইটো সময়ে ক'ব সেই কথাটোৱে সময় সেইবাবে কৈছে যে ৰাজনীতিত শত্ৰু মিত্ৰ নাই সেইটো সময়ে কয় কিন্তু আপোনালোকে সময় কিয় সময়ৰ লগত কিয় যাব বিচৰা নাই মই সেই প্ৰশ্নটো আচৰিত হৈছোঁ সময়ৰ লগত যোৱাৰ প্ৰশ্ন ইয়াত অহা নাই আমাৰ যিখন যুদ্ধ এতিয়া আমি প্ৰথমে কি কথা কৈ আছোঁ যে 2016 চনলৈকে 2014 চনলৈকে বিজেপিয়ে মানে বাংলাদেশী আনিব বিচাৰিছে কংগ্ৰেছেও 2016 চনলৈকে বাংলাদেশী আনিব বিচাৰিছে পাৰ্থক্য এটাই যে বিজেপিয়ে কৈছে অকল হিন্দু আহিব মানে অকল মুছলমানৰ বাহিৰে বাকীসকল আহিব আৰু কংগ্ৰেছে কৈছে যে মুছলমান সহ বাকীসকল আহিব পাৰ্থক্যটো একো নাই কংগ্ৰেছে কালিলৈকে কৈ আছিল AIUDF সাম্প্ৰদায়িক দল আজি তেওঁলোকে কৈছে নাই AIUDF ধৰ্মনিৰপেক্ষ দল এই যে এই কথাবোৰ যে আছে এইবিলাক কথা কোৱা মানে আপুনি আপোনাৰ সততাক আপুনি আপোনাৰ নীতিত আপুনি আপোচ কৰিলে আৰু যেতিয়া আজি আপোনালোকে যেতিয়া লুৰিণজ্যোতি গগৈ জগদীশ ভূঞা ভাস্কৰী শইকীয়া যেতিয়া GMCত গৈছিল অহাৰ পিছত ভাস্কৰী শইকীয়াই কেমেৰাৰ সন্মুখত কৈছে য'ত বাইত আমাৰ লগত আছে যে কংগ্ৰেছৰ ভুলৰ বাবে অৰ্থাৎ কংগ্ৰেছে AUDFক বাদ দি মিত্ৰতা নকৰাৰ বাবে তেওঁলোকৰ এটা এজেণ্ডা AUDF বাদ দিব লাগে কংগ্ৰেছ মিত্ৰতা কৰিবলৈ তেওঁলোক ৰাজি আছে এই ভুলৰ বাবে অহাবাৰ আমাৰ চৰকাৰ নাহিব পাৰে অৰ্থাৎ আপোনালোকৰ জাতীয় পৰিষদৰ ৰাইজৰ দলৰ চৰকাৰ নাহিব পাৰে সেই ইংগিত দিছে স্বয়ং ৰাইজৰ দলৰ প্ৰশ্নৰ উত্তৰ তেখেতসকলে দিব মই এই বিষয়ে একো আপোনাক জ্ঞাত ওলাই দিছোঁ কিন্তু আমাৰ কথাটো হ'ল আমি জাতীয়তাবাদৰ ভিত্তিত এখন আঞ্চলিক চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ আৰু তাৰ কাৰণে যি কৰিব লাগে যি ৰণকৌশল প্ৰস্তুত কৰিব লাগে আমি কৰি আছোঁ ঠিক ডক্টৰ দেৱজিৎ মহন্ত বিজেপিৰ প্ৰতিনিধি আমাৰ লগত আছে যে নতুন মুখ আপোনালোকে থিয় কৰাইছে তেওঁলোকে কৈছে নতুন মুখ থিয় কৰাই লাভ নাই যে পুৰণি মত নতুন বটলত ৰাখি লাভ নাই আপোনালোকৰ বিৰুদ্ধে সাংঘাতিক প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে কি ভাবে এই নতুন মুখ যেতিয়াই আগবঢ়াই দিয়া হয় ইয়ে প্ৰথম কি ডিটাৰমাইন কৰে জানেনে এই দলটোৰ যে ইণ্টাৰনেল ডেমক্ৰেচি আছে দলটোৰ যে পাৰ্টিটো যে এটা ডেমক্ৰেচি আছে সেইটোৱে সূচায় তাৰে যদি আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা লক্ষ্য কৰে আমাৰ যোৱা 15 বছৰত 5জন সভাপতি আমাৰ হৈছে কিন্তু যদি আপুনি চাই সেই একেটাই যদি আমাৰ প্ৰধান বিৰোধী দল বুলি যাক কোৱা হয় কংগ্ৰেছৰ ক্ষেত্ৰত যদি চাই এটা পৰিয়ালৰ মাজতে কিন্তু সেই মিউজিকেল চকীখন ঘূৰি আছে দ্বিতীয়তে আমি যেতিয়া কওঁ নতুন মুখ তাত হয়তো আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি আহে এতিয়া যদি চাই ভাৰতখনে হৈছে 65% আপোনাৰ মানুহ আছে য'ত 25 বছৰৰ অনুৰ্ধৰ গতিকে এই যুৱ প্ৰজন্মৰ লগত যদি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰ লগত যদি আগুৱাই নিব লগা হয় তেতিয়া যুৱ প্ৰজন্মক প্ৰাধান্য দিব লগা হয় এতিয়া মই এই ক্ষেত্ৰত জিয়াউৰ ৰহমান নাগৰীয়াই কৈছিলে যে আমাৰ 20% যেতিয়া 20খন মুখক 60জনৰ ভিতৰত যদি অধিক মানে চেঞ্জ কৰা হয় তাৰ মানে দলটোৰ ক্ষেত্ৰত তেখেতসকলে 20জন অসফল হয় আপুনি এই কথাখিনি এনেকৈ ক'ব পাৰে এজন ল'ৰাক যদি কয় পঢ়া নপঢ়িলে ফেল কৰিবা আপোনাৰ হয়তো ইণ্টেনশ্যনটো একে কিন্তু আপুনি ক'লে পঢ়া নপঢ়িলে ফেল কৰিবা কিন্তু যদি আপুনি কয় পঢ়া পঢ়িলে ভাল মাৰ্ক পাবা যেতিয়া আপুনি ক'ব পঢ়া নপঢ়িলে ফেল কৰিবা সি ফেল নকৰাৰ কাৰণে পঢ়িব কিন্তু যেতিয়া আপুনি ক'ব পঢ়া পঢ়িলে ভাল নম্বৰ পাবা সি সদায় 100ৰ ভিতৰত 100 নহ'লেও 90 বা 80ৰ ভিতৰত পাব তাৰে কাৰণে পঢ়িব গতিকে এখেতৰ ব্যাখ্যাখিনি সেইকাৰণে মাধৱদেৱে কৈছিল এতিয়া আপুনি সদায় যদি আপুনি দুখ দৰ্শন কৰি থাকে দুখ দৰ্শন সংসাৰ গমন গুণ দৰ্শন সংসাৰ তোৰণ গতিকে আপুনি যদি সদায় দুখ বিচাৰি থাকে তেতিয়াহ'লে আপুনি প্ৰাপ্তিৰ অনুভূতি কেতিয়াও ফিল কৰিব নোৱাৰে আৰু যদি আমি যিটো 2019 চনৰ লোকসভা নিৰ্বাচনত যদি আমাৰ যদি গোটেই দলটোৰ এটা আমি যদি গোটেই দলটোৰ ক্ষেত্ৰত 2019 চনত লোকসভাত বহু কেইজন আমাৰ যুৱ প্ৰজন্মক যুৱ নেতাক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু তাৰ মানে এইটো নুবুজায় সেই যেতিয়া যুৱ প্ৰজন্মবিলাক জয়ী হৈ আহিল কিন্তু আমাৰ যিকেইজন পাৰ্টিৰ ক্ষেত্ৰত পুৰণি আমাৰ জ্যেষ্ঠ ব্যক্তি তেখেতসকল কিন্তু আজিও আমাৰ মাৰ্গদৰ্শক হৈ আছে আমাৰ দলৰ পৰা ওলাই যোৱা নাই গতিকে এইটোৰ সেইকাৰণে মই কৈছোঁ এইটোৱে বুজায় যে আমাৰ পাৰ্টিটো কিমান পাৰ্টি ডেমক্ৰেচি আমাৰ মাজত আছে অভিজিৎ মজুমদাৰে কৈছে আপোনালোকৰ লগত কোনো যুৱ শক্তি নাই যুৱ শক্তিৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে গতিকে চাওক কথা দুটা হ'ব পাৰে আপুনি কওঁতে যিকোনো কথা ক'ব পাৰে সংখ্যাই কি কয়
2019 চনত আমাৰ 42 লাখ কাৰ্যকৰ্তা আছিল, আজি আমাৰ 50 লাখ কাৰ্যকৰ্তা আছে অসমত। গতিকে যদি আমাৰ কোনো নাই, বেছি নাই, সেইটো মিছ কলৰ কৰ্মকৰ্তা নে নহয়, আমাৰ নিজা কৰ্মকৰ্তা, আমাৰ বুথ লেভেলৰ পৰা আমাৰ সাংগঠনিক ভেটিটো ষ্টাৰ্টিং হয়। আৰু সেইকাৰণে আমি সদায় কওঁ বুথ জয় মানে নিৰ্বাচন জয়। আমি যদি বুথত জয় কৰিব পাৰিছো, অৰ্থাৎ যুৱ প্ৰজন্ম আপোনালোকৰ লগত আছে বুলি নিশ্চিতভাৱে আছে। আৰু সেইকাৰণে আপুনি যদি চাই এইবাৰ তালিকাটো যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হৈছে। ঠিক। অভিজিৎ মজুমদাৰ কংগ্ৰেছৰ প্ৰতিনিধি, এইখিনিতে প্ৰশ্ন এটা আহিছে যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত আলোচনা বিলোচনা দিল্লীত চলি আছে। যিটো খবৰ আহিছে যে অসম গণ পৰিষদৰ বহুকেইজন প্ৰাৰ্থীৰ টিকট কাৰ্টন কৰা হৈছে, তেওঁলোকক সমষ্টিত টিকট দিয়া হোৱা নাই। নাহৰকটীয়াত নৰেন সোণোৱালে পোৱা নাই, প্ৰফুল্ল কুমাৰ মহন্তই টিকট পোৱা নাই, বৃন্দাবন গোস্বামীয়ে টিকট পোৱা নাই, উৎপল দত্তই টিকট পোৱা নাই, পাটাচাৰকুচি এৰি দিবলগীয়া হৈছে, কমলপুৰ এৰি দিবলগীয়া হৈছে। আচলতে ই কি হয় যে আঞ্চলিক শক্তিৰ গাত উঠি লৈ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ আঞ্চলিক শক্তিক গ্ৰাস কৰিব বিচাৰিছে নেকি? এইটোতো বিজেপিৰ নীতি। অসমত নহয়, গোটেই ইণ্ডিয়া চাওক, বিজেপিৰ লগত যোনে যোনে আছিলে গোটেই শক্তিক গ্ৰাস কৰি লৈছে। যেনেকুৱা ডাঙৰ মাছ সৰু মাছ গিলি খায়, তেনেকুৱা বিজেপিৰ এটা নীতি আছে। আৰু এটা বহুত বেয়া লাগে যে এটা আঞ্চলিকতাবাদী দল, সি তাৰ নিজৰ কোনো অস্তিত্ব নাই। বিজেপি যেনেকুৱা তাত দৌৰাই আছে, সেই তেনেকুৱা গৈ আছে। বিজেপি আজি দিল্লী গ'লে তাৰ পিছে পিছে দিল্লী গৈ আছে, বিজেপি বম্বে গ'লে তাৰ পিছে পিছে বম্বে গৈ আছে। আমাৰ যে ইয়াতে এটা আঞ্চলিকতাবাদী দল আছে, সেইটোৰ অস্তিত্ব নাইকিয়া হ'ল। আৰু এটা কথা, আঞ্চলিকতাবাদী দলে যোনে মুৰব্বী আছিলে প্ৰফুল্ল কুমাৰ মহন্ত, তাৰে আঁতৰি দিছে। তো এতিয়া আৰু অলপ দিন পিছত চাব যে এজিপিৰ ডাঙৰ ডাঙৰ লিডাৰ সব বিজেপিত যোগদান কৰিব। তো এইটো কথা কৈ লাভ নাই। কিন্তু মূল বস্তুটো হ'ল যে এতিয়া ৰাইজ, এতিয়া ডেকা ল'ৰা ছোৱালী সব একদম মনস্থিৰ কৰি লৈছে যে আমাৰ পৰিত্ৰাণ লাগে। পৰিত্ৰাণ পাবলৈ তেওঁলোকৰ বিকল্প আছে নহয়, জাতীয় পৰিষদ ৰখি আছে। কৈ আছোঁ, পৰিত্ৰাণ বাবে জাতীয় পৰিষদ নাই নেকি? জাতীয় পৰিষদ আছে। জাতীয় পৰিষদ এতিয়া আজি 2 মাহ গঠন কৰাৰ পিছত তাৰ বুথ কমিটি গোটেই জেগা হ'ল কিনে এইটোও সন্দেহ আছে। তথাপি এইটো তাৰ নিজস্ব মেটাৰ। জাতীয় পৰিষদ থাকিব, সকলোৰে অধিকাৰ আছে, নাগৰিক অধিকাৰ আছে। মই সুধিব বিচাৰিছোঁ, যুৱ প্ৰজন্ম কিয় আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব? আপোনালোকে যুৱ প্ৰজন্মৰ বাবে কি কৰিলে যে যুৱ প্ৰজন্মৰ কেইজন নেতাক, আমিতো আপোনালোকৰ যে সভাই সমিতি দেখোঁ 5 বছৰ আগতে ৰিজেক্টেড বিধায়কসকলে আহি সভাপতি থাকে, 5 বছৰ তাত নতুন মুখত দেখা পালোঁ মই। নতুন মুখ আমাৰ তাতে আছে, যুৱ প্ৰজন্ম। আজি ভাল লাগিলহেঁতেন আপোনাক যদি টিকট দিয়াহেঁতেন, যদি আপোনাক টিকট দিয়াহেঁতেন আমি ভাল পালোঁ হয় যে হয় যুৱ প্ৰজন্ম এজন মানুহ দিছে। আপোনাৰ লগত আকৌ দ্বিজেন শৰ্মা আহিব, আপোনাৰ লগত আকৌ একেজন ব্যক্তি আহিব। আপুনি চাব এতিয়া আপুনি কেনেকৈ কনফাৰ্ম যে দ্বিজেন শৰ্মা আহিব, ময়ো আহিব পাৰি। আৰু মই ভাবোঁ যে এইবাৰ ৱেষ্ট গুৱাহাটীতে মোৰ টিকেট। আৰু এটা কথা হ'ল যে এতিয়া গোটেই ভাৰতবৰ্ষে মানুহ পৰিত্ৰাণ বিচাৰিছে। আপুনি চাওক, আপুনি যদি না তাৰ কাৰণটো মই কৈ আছোঁ, গুজৰাটৰ সেইদিনা পৌৰসভা ইলেকশ্যন হৈ গ'ল, পৰিত্ৰাণ বিচাৰিলে বিজেপি বা আপোনালোকৰ ওচৰত নগ'ল, গ'ল আম আদমি পাৰ্টিৰ ওচৰত। মই সেই প্ৰশ্নটোৱে কৰিব বিচাৰিছোঁ, বিহাৰত পৰিত্ৰাণ বিচাৰিছে। আমাৰ পাঞ্জাবে কংগ্ৰেছ গোটেই জেগাত কংগ্ৰেছ আহিছে। MP ইলেকশ্যন হ'ল মিউনিচিপালিটি, তাতে কংগ্ৰেছ আহিছে। ৰাজস্থানে ইলেকশ্যন হ'ল, তাতে কংগ্ৰেছ আহিছে। বিজেপিৰ বিপৰীত ঢেউ এতিয়া চলি আছে। আৰু এটা কথা মনত ৰাখিব যে আমাৰ বক্তা যে ক'লে আমাৰ ইমানজন মানুহ মেম্বাৰশ্বিপ আছে, ইমান 50 লাখ, ইমানেই যদি মেম্বাৰশ্বিপ থাকে তেতিয়াহ'লে ইমান ডাঙৰ ডাঙৰ নেতা, প্ৰধানমন্ত্ৰীৰ পৰা আমাৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী আহিছে, আমি আদৰণি জনাইছোঁ। কিন্তু কথা হ'ল যে প্ৰধানমন্ত্ৰী নিজৰ পইচা অহা নাই, গভৰ্ণমেণ্টৰ পইচা। অভিজিৎ মজুমদাৰ, আগতে নিৰ্বাচনৰ সময়ত আপোনালোকৰ ডক্টৰ মনমোহন সিং অসমলৈ অহা নাছিল নেকি? মনমোহন সিং আহিছিলে, না মই কৈ আছোঁ। কিন্তু এনেকুৱা টাইপৰ নহয় যে গভৰ্ণমেণ্টেৰ পইচাই, গভৰ্ণমেণ্টেৰ প্ৰগ্ৰামে পাৰ্টিৰ প্ৰগ্ৰাম কৰিছে, কেতিয়া নকৰে। মনমোহন সিঙে নিচিনা ইমান ডাইনামিক ইকনমিক ভাৰতবৰ্ষে নাই। এইটো কাৰণে তাৰ ইকনমি ভাল বুজে যে আমাৰ দেশখন আগত, তাৰপিছত পাৰ্টি। আৰু এটা কথা মই জিয়াউৰ ৰহমান, যে তেওঁলোকে কংগ্ৰেছে কৈ আছে যুৱ শক্তি একদম সাংঘাতিক, বিজেপিক বেয়া পাইছে, গতিকে পৰিত্ৰাণ বিচাৰিছে। তেওঁলোকে নতুন শ্লোগান দিছে, পৰিত্ৰাণ বিচাৰিছে। আমি কৈ আছোঁ ইমান দিনে, এতিয়া পৰিত্ৰাণ বিচাৰিছে, বিকল্প আপোনালোক আছে নে কংগ্ৰেছ আছে? এইটো ৰাইজে ঠিক কৰিব কোন বিকল্প। আমি কেৱল আমাৰ কথাখিনি ৰাইজৰ আগত উপস্থাপন কৰিছোঁ। এতিয়া পৰিত্ৰাণ বিজেপি বা পৰিত্ৰাণ বিচাৰিছে, আপোনালোকে বিচাৰিছে নে কংগ্ৰেছে বিচাৰিছে? মই তাকে কৈ আছোঁ। আমি
কংগ্ৰেছৰ মুখৰ পৰা পৰিত্ৰাণ শব্দটো আজি মই প্ৰথম শুনিলোঁ ইয়াৰ আহিছে আগতে মই শুনা নাই পৰিত্ৰাণ লাগে বুলি আমিয়ে কৈ আছিলোঁ সভা সমিতিবিলাকে সেইটো মূল আলোচনাৰ বিষয় নহয় এটা কথা হ'ল আমি আমাৰ কথাখিনি উপস্থাপন কৰিছোঁ আমাৰ বক্তব্য ৰাইজে যদি গ্ৰহণ কৰে আমাক গ্ৰহণ কৰিব ৰাইজে তেখেতসকলক গ্ৰহণ কৰিলে তেখেতসকলক গ্ৰহণ কৰিবলৈ তাত আমাৰ ক'বলগীয়া নাই এইটো ডিবেট কৰিবলগীয়া কথা নহয় আমি যিটো কথা কৈ আছোঁ যে অসমীয়া মানুহৰ স্বাভিমান আৰু অসমীয়া মানুহ বুলি কওঁতে আমি কোনোবা নিৰ্দিষ্ট ধৰ্ম সম্প্ৰদায়ৰ মানুহৰ কথা কোৱা নাই সামগ্ৰিকভাৱে সকলো ধৰ্ম সামৰি যিসকল অসমীয়া মানুহ আজি প্ৰফুল্ল কুমাৰ মহন্ত আজি বৃন্দাবন গোস্বামী ডাঙৰীয়া আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এনেকুৱা নেতাসকলে অসমীয়া নেতা তেখেতসকলে যোৱা 30 বছৰ ধৰি অসমৰ 126টা সমষ্টিত টিকট দিছিলে মানুহক কিন্তু আজি সেই 3গৰাকী নেতাই বা তেখেতসকলৰ দৰে নেতাসকলে আজি দিল্লীৰ ওচৰত ক'বলৈ গ'লে আঁঠু কাঢ়িবলগীয়া হৈছে দিল্লীৰ নেতাসকলৰ গাড়ীৰ পিছে পিছে দৌৰিবলগীয়া হৈছে আজি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে বিজেপিৰ দলে আজি অসমীয়া মানুহৰ এই অৱস্থা কৰিছে আজি অসমক কোনে চলায় আজি কোনোবা লোহিয়া কোনোবা কিকি কোনোবা এনেকুৱা ধৰণৰ মানুহে আজি NRHMৰ সকলো কাম কৰে আপুনি সকলো সব কথা জানে গতিকে আজি অসমীয়া ঠিকাদাৰ যিসকল আছে আপুনি বিভিন্ন বিভাগত চাওক কেইজন অসমীয়া ঠিকাদাৰে আজি চৰকাৰী কামবোৰ পায় আৰু যিসকলে পাইছে তেওঁলোকে কিমান ডাঙৰ কাম পায় ডাঙৰ কামবোৰ কোনে কৰে এই কথাবোৰ আছেতো গতিকে আমি কৈছোঁ যে অসমীয়া মানুহক সংকুচিত কৰি অনা হৈছে অসমীয়া মানুহক তেওঁলোকৰ অধিকাৰ দিয়া হোৱা নাই আমি বাদ দিলোঁ 16 মেত বাংলাদেশী নগ'ল আমি বাদ দিলোঁ ক্লজ 6 নহ'ল আমি বাদ দিলোঁ সীমান্ত চিল নহ'ল আমি বাদ দিলোঁ অসম আইকৰ্ড ইমপ্লিমেণ্ট নহয় আমি বাদ দিলোঁ আনিলে এইবোৰ কথা বাদ দিলেও একেবাৰে বাস্তৱ জীৱন জীৱিকাৰ যিবোৰ প্ৰশ্ন সেই জীৱন জীৱিকাৰ প্ৰশ্নবোৰতো অসমীয়া মানুহৰ আজি অসমীয়া মানুহে কি পাইছে আৰু অসমীয়া মানুহক আজি অসমীয়া মানুহক বিজেপিৰ ভাল পাব মই এটা কথা জানিব বিচাৰোঁ কথাটো কৈ লওঁ প্ৰশ্নটো শুনি লওক তাৰে লগত একেলগে উত্তৰটো হ'ব চৰি মই আপোনাৰ মাজতে ৰখাইছোঁ তাৰমানে আজি কিছুদিন আগতে কংগ্ৰেছৰ উপসভাপতিগৰাকীয়ে কৈছিলে যে য'ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই প্ৰাৰ্থিত্ব দিব তাত কংগ্ৰেছে প্ৰাৰ্থিত্ব নিদিয়ে এতিয়া কথাটো হৈছে কংগ্ৰেছে কয় আমি ৰাষ্ট্ৰীয়তাবাদ তেখেতসকলে আঞ্চলিকতাবাদৰ ওচৰত আঁঠু লৈছে নেকি দ্বিতীয়তে মই এতিয়া আঞ্চলিকতাবাদৰ ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে কয় যে আমি কংগ্ৰেছৰ লগত কেতিয়াও আমি আঁঠু নলওঁ বা আমি তেখেতসকলৰ লগত কেতিয়াও আমি চামিল নহওঁ যদি নহয় তেতিয়াহ'লে আপোনালোকৰ দুইজনৰ এই ৰাইজৰ দল আৰু AJPয়ে কেতিয়াও সভাপতিগৰাকীয়ে এই ক্ষেত্ৰত পাৰ্টিকুলাৰলি মই এইটো কথা কৈছোঁ যে আমাৰ এগেইনষ্টত আপোনালোকে টিকেট দিয়ক আচ্ছা উত্তৰটো মই দি আছোঁ আপুনিও দিব ময়ো দি আছোঁ এটা কথা যে এনেকুৱা একটা অপশক্তি এনেকুৱা একটা মানৱ বিৰোধী শক্তি এনেকুৱা একটা ৰাষ্ট্ৰবিৰোধী শক্তি তাত আঁতৰিবৰ কাৰণে আমি ৰাজ্যৰ দল আৰু আমার AJPৰ আমি বিচাৰিছিলোঁ যে মহাজোঁটে সামিল হওয়ার কারণে আজিও বিচাৰিছোঁ কিন্তু মহাজোঁটে সামিল হোৱা নাই তাতে নিজস্ব এজেন্ডা আছে আমি এতিয়া সম্পূৰ্ণৰূপে সাজু আৰু মই ভাবোঁ যে 22 দিন পিছত যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট ওলাব সৰ্বত্ৰ মহাজোঁট আহিব আৰু কংগ্ৰেছ খটাং যে পৰৱৰ্তী জাতীয় পৰিষদ একো নাহে নেকি জাতীয় পৰিষদ নাহিব নেকি এইটো তার নিজস্ব আসলে প্রশ্নটোৰ উত্তৰ মই দিছিল এনেকুৱা অপশক্তিৰ আঁতৰিব লাগে ঠিক আছে কংগ্ৰেছে কিয় সাপোর্ট দিব বিচাৰিছিল ক'লে এতিয়া আপোনালোকে সাপোর্ট ল'ব নে নলয় না কৈ আছোঁ আমাৰ মানে প্ৰশ্নটো আসলে মোলৈ আহিছিলে যদিও আমি বিজেপিৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ দৰকাৰ অনুভৱ নকৰোঁ কিন্তু ৰাইজে কথাবোৰ স্পষ্টভাৱে জনা দৰকাৰ প্ৰথম কথা হ'ল কংগ্ৰেছে আমাক সাপোর্ট দিয়াৰ কথা কৈছেতো এই প্ৰশ্ন কংগ্ৰেছক কৰিব লাগিছিল আমাক নহয় আমিতো কংগ্ৰেছৰ পৰা সাপোর্ট বিচাৰি যোৱা নাই আজিও যোৱা নাই কাইলৈও নাযাম এটা সাপোর্ট নালাগে বুলি তো ক'ব পাৰিলে হয় যে আমাক আপোনালোকে দিয়ক আমাৰ পিছত কিয় পৰি আছে প্ৰশ্নৰ উত্তৰটো কমপ্লিট কৰাৰ পিছত আপুনি প্ৰশ্ন কৰোঁতে মই মনত লগে বহি দিছোঁ আমি কৈছোঁ যে আমি কংগ্ৰেছৰ পৰা আমি সাপোর্ট বিচাৰি যোৱা নাই কংগ্ৰেছে নিজে আগবাঢ়ি গতিকে প্ৰশ্নটো আপোনালোকে কংগ্ৰেছক কৰক আমাক কৰিলা সাপোর্টটো ল'ব নে নাই মই কৈছোঁ আমাৰ কংগ্ৰেছৰ সাপোর্টৰ দৰকাৰ নাই আমি এক নম্বৰ আৰু দ্বিতীয় কথা হ'ল ৰাইজৰ দলৰ যিটো স্থিতিৰ কথা কোৱা হৈছে সেই প্ৰশ্নটো আচলতে ৰাইজৰ দলৰ নেতৃত্ব কৰা উচিত কাৰণ ৰাইজৰ দল এটা ইণ্ডিপেণ্ডেণ্ট দল আমি তেখেতসকলৰ লগত চিট শ্বেয়াৰিং কৰিছোঁ তেখেতসকলৰ কি বক্তব্য সেই বক্তব্যৰ সৈতে আমাৰ বক্তব্য যে হুবহু একে হ'ব লাগিব তেনেকুৱা কথা নহয় আমি কি কৈছোঁ যে আমি ৰাইজৰ দল আমাৰ এটা মিত্ৰ শক্তি আমাৰ অন্য মিত্ৰ শক্তিও আছে আমি সকলোৰে সৈতে আসন বুজাবুজিৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আমি স্পষ্টভাৱে এইটো কথা কৈছোঁ যে আমি নীতি বিষয়ক কংগ্ৰেছৰ যে সভাপতিগৰাকী যেতিয়া ক'লে যে সভাপতিৰ এগেইনষ্টে আপোনালোকৰ সভাপতিৰ এগেইনষ্টে কোনো প্ৰাৰ্থী নিদিয়ে মই কৈছোঁ যদি ঠিক আছে আপোনালোকৰ সন্মান জনাইছোঁ আপোনালোকৰ অটল হৈ আছে নিজৰ স্থিতিত কিন্তু সভাপতিগৰাকীয়ে আজিলৈকে এনেকুৱা এটা বাইক দিয়া নাই যে মোৰ এগেইনষ্টে নিদিয়ে দিয়ে সেইটো আপোনালোকৰ কথা মানে কোন সভাপতিয়ে আপোনালোকৰ সভাপতি দল আমাৰ সভাপতি ডাঙৰীয়াৰ তেতিয়াহ'লে বক্তব্য আপোনালোকে নুশুনে শুনা নাই আমাৰ সভাপতিয়ে বাৰে
বাৰে বাৰে এইটো কথা নহয় স্পষ্ট কৰি আছে। সামগ্ৰিকভাৱে কৈছে তেখেতৰ এগেইনষ্টত কংগ্ৰেছে এনেকে কোৱা নাই চবৰে এগেইনষ্টত নিদিব মই ইয়াত সুধিছো আমাক মানে আমাক বোকাত নমাবলৈ বাধ্য নকৰে প্ৰপাগাণ্ডা মেচিনাৰী আপোনালোকে কি কৈ থাকে কৈ থাকক আমাৰ ক'ব লগা নাই আমাৰ নীতি স্পষ্ট হয় পোনে পোনে নকয় কিয় যে আমাক কোনো কংগ্ৰেছৰ সমৰ্থনৰ প্ৰয়োজন নাই আমাৰ সভাপতি কোনো কংগ্ৰেছৰ নাই, এই বাক্যটো কেনেকে ক'ব লাগে আপুনি মোক কৈ দিয়ক আমি কৈছো কংগ্ৰেছৰ লগত বিজেপিৰ লগত আমাৰ নীতি বিষয়ক বিৰোধ আছে বাৰে বাৰেতো এইটো কথা কৈ আছো আৰু কেনেকে ক'ব লাগিব কৈ দিয়ক মই সেইটো কৈ দিওঁ নহয় নীতি বিৰোধিতা আছে কিন্তু আপোনাৰ সভাপতিক যদি সহায় কৰে তেনেহ'লে আমাৰ বিৰোধিতা নাই আমাৰ ক'বলগীয়া নাই সেইটো ক'ব বিচাৰে আমিতো তেখেতসকলৰ সমৰ্থন বিচৰা নাই তেওঁলোকে যদি সমৰ্থন এই কথাটো কৈ নিদিয়ে যে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ সমৰ্থনৰ কোনো প্ৰয়োজন নাই আৰু কি ক'ম কথাটোতো কৈ আছো সেই কথা আমাক কাৰো সহায়ৰ প্ৰয়োজন নাই আমাক কাৰো সহায়ৰ প্ৰয়োজন নাই ঠিক আছে এইটো বিষয়ে হয়, কিন্তু আমাক স্পেচিফিক কৰি নকয় নহয় আমাক কাৰো সহায়ৰ প্ৰয়োজন নাই আৰু বিজেপিৰ আচলতে বিজেপি এখন জাল পেলাই দিয়ে আৰু দুৰ্ভাগ্যজনকভাৱে সংবাদ মাধ্যমৰো কিছু মানুহ সেই জালখনত সোমাই পৰে আমি সেই জালত সোমাব আমাৰ স্পষ্ট কথা আমি কংগ্ৰেছৰ লগত আমাৰ নীতিগত বিৰোধ আছে বিজেপিৰ লগত আমাৰ নীতিগত বিৰোধ আছে গতিকে তেখেতসকলৰ লগত মিত্ৰতা তেখেতসকলৰ লগত বুজাবুজি তেখেতসকলৰ লগত গোপন অগোপন কোনো ধৰণৰ সম্পৰ্কৰ প্ৰশ্ন আমাৰ লগত আহিব নোৱাৰে আমি প্ৰয়োজন হলে অকলে যাম জাতীয় স্বাৰ্থত আমি মাত মাতিছো জাতীয় স্বাৰ্থত মাত মতাৰ প্ৰয়োজনত যদি বিৰোধীত বহিব লাগে ৰাস্তাত থাকিবলগীয়া হলে ৰাস্তাত থাকিম কিন্তু আমি নীতিত আপোচ নকৰো এই কথা স্পষ্ট এতিয়া জিয়াউৰ ৰহমানে কোনো বক্তব্য ৰখা নাই কিন্তু এই অনুষ্ঠানতেই যোৱা সপ্তাহত দুলু আহমেদ তেওঁলোকৰ দলৰ নেতা স্পষ্টভাৱে কৈছিল আমাক কংগ্ৰেছৰ কোনো সহায়ৰ প্ৰয়োজন নাই আমাক কংগ্ৰেছৰ কোনো সহায় নালাগে কোনে সহায় বিচাৰিছে আমি নালাগে বুলি কৈছোঁ কিয় সহায় কৰিব আছে সেই কথা এইখিনি অলপ এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব আন্দোলন কৰিবলগীয়া হৈছে গতিকে তাত কৰা আমাৰ লাজৰ কথা নাই অগপ বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই কিন্তু কিছু সময়ৰ পিছতে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বিজেপিৰ সভা অনুষ্ঠিত হৈ আছে ইতিমধ্যে অসম গণ পৰিষদৰ আসন ফাইনেল কৰি পেলোৱা হৈছে দুই এখন ক্ষেত্ৰত কিছু জটিলতা আছে আজি নিশাৰ ভিতৰত ঘোষণা কৰা হ'ব কিন্তু এইখিনি যি তথ্য আহিছে যে শেহতীয়াভাৱে দেখা গৈছে বিজেপিয়ে বহুকেইটা সমষ্টিত নিজৰ প্ৰাৰ্থী সলনি কৰি অগপক দিছে আৰু বহু সমষ্টিত প্ৰাৰ্থী সলনি কৰিছে এতিয়া প্ৰশ্ন হৈছে নতুন মুখৰে আচলতে অসম গণ পৰিষদ আৰু বিজেপিয়ে বিৰোধী শক্তিক পৰাভূত কৰিব পাৰিব নেকি এই বিষয়টোক লৈ আমি আলোচনা কৰি আছোঁ মই ডক্টৰ নৱনীল বৰুৱাৰ ওচৰত যাব বিচাৰিছোঁ যে আমি সমগ্ৰ বিষয়টোক আপুনি কৈছে যে পুৰণা বটল নতুন বটল পুৰণি মদ এই ধৰণৰ কোনো ধৰণৰ লাভ নাই কিন্তু এটা যিটো এতিয়া নিৰ্বাচনৰ সমাগতৰ লগে লগে দেখা গৈছে ধনবলৰ ক্ষেত্ৰত বিজেপিয়ে যি ধৰণে শক্তি প্ৰয়োগ কৰিব ওলাব যি ধৰণে প্ৰচাৰ অভিযান চলাব এই প্ৰচাৰ অভিযানৰ ওচৰত জনতাৰ যে ভাৱ আদৰ্শ সকলো সলনি হৈ যাব নেকি যে প্ৰচাৰ দেখি চমৎকাৰ দেখি যে আকৌ বিজেপি আহিব সেইবুলি বিজেপিৰ কাষলৈ যোৱাৰ সম্ভাৱনা থাকিব নেকি নাই যেটো চমক সৃষ্টিৰ নিৰ্বাচনত এটা ভূমিকা নুই কৰিব নোৱাৰি কিন্তু আমি যদি বিগত দিনবিলাক চাওঁ যেতিয়া বিজেপিৰ হাতত পইচা নাছিল আৰু কংগ্ৰেছৰ হাতত আছিল তেতিয়াওতো কংগ্ৰেছ বিজেপি আহি গ'ল পাৱাৰলৈ মানে কেন্দ্ৰত কথাটো কৈছোঁ বা হেৰিৰ হাতত যেতিয়া ধনবল আছিল অটল বিহাৰী বাজপেয়ীয়ে যেতিয়া যথেষ্ট শক্তিশালী এটা ৰূপত তেওঁলোকে প্ৰচাৰ কৰিছিল তথাপিতো অপ্ৰত্যাশিতভাৱে তেওঁলোক হাৰি গৈছিল কেন্দ্ৰত সেইকাৰণে সেইটো মই নাভাবোঁ যে অকল সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই অসমত হ'ব কিন্তু হয় হিতাধিকাৰী যিটো সৃষ্টি কৰিছে বা ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ তাৰো হয়তো এটা ইম্পেক্ট হ'ব পাৰে আৰু যিবিলাক তিনিজনৰে কথা শুনিলোঁ সকলোৱে নীতিৰ কথা কৈ আছে ৰাজনীতিত আজিকালি নীতি কথাটো কোৱাতকৈ শুনিবলৈ ভাল কিন্তু কিমান সম্ভৱ কাৰণ ভোট আচলতে আমাৰ ভোটৰ সংখ্যাৰ ওপৰতহে নিৰ্বাচনটো সদায় নিৰ্ধাৰিত হয় আৰু ভোটটো কোনে দিছে সেইটো কাৰ ভোট সেইটো বৰ গুৰুত্বপূৰ্ণ কথা নহয় কেইটা ভোট উদাহৰণস্বৰূপে ডক্টৰ মহন্তই ক'লে যে 50 লাখ তেওঁলোকৰ সদস্য আছে 2 কোটি ভোটাৰৰ মাজত যদি 50 লাখ 2 কোটি ভোটাৰ অসমত 2 কোটি ভোটাৰৰ 1 কোটি মান বা 1 কোটি 20 লাখ মানে ভোট দিব তাৰ ভিতৰত যদি 50 লাখ ভোটাৰ ভাৰতীয় জনতা পাৰ্টিৰে হয় তেতিয়াহ'লে তো নিৰ্বাচন অসমত বেলেগ পাতাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে 50 লাখ ভোটাৰেৰে বিজেপিয়ে গোটেই 126টাৰ 100+টো অতি সহজেই হ'ব কিন্তু সেইটোতো সঁচাটো নহয় দলগাঁৱত যে 20 জন বা 30 জন আছে সেইটো আছে মই সেইকাৰণে 126 বুলি কোৱা নাই 100+ বুলি কৈছোঁ সেইকাৰণে সেইটো আচলতে তেনেকৈ নহয় কথাবিলাক গৈ থৈ আৰু এটা কথা ক'বলৈ খুজিছোঁ যে যিটো অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে
মানে খুব সুন্দৰকৈ নীতিৰ কথা ক'লে তেওঁলোকে নকৰিব সেইটো কোৱাত কথা মই এটা উদাহৰণ দিছোঁ যে অসম যেতিয়া কা আন্দোলন হৈছিল সেইখিনি সময়ত অসম ছাত্ৰ সন্থাত লুৰিণজ্যোতি গগৈ থাকোঁতে বা অন্যান্য তেওঁলোকৰ লিডাৰ থাকোঁতে তেওঁলোকে কিন্তু অখিল গগৈৰ হকে আমি কোৱা স্বত্বেও এষাৰ মাত মাতা নাছিল কিন্তু যেতিয়া নিৰ্বাচনত আহি গ'ল যেতিয়া ৰাজনীতিৰ কথা আহি গ'ল তেওঁলোকে হাত মিলাবলৈ বাধ্য আৰু এইবিলাক কথা চলি থাকিব সেইটো ভুল বুলি মই কোৱা নাই মই উদাহৰণ হিচাপে দিছোঁ আৰু এটা কথা বুজি পোৱা উচিত সকলোৱে যে অসমত এতিয়া অকল অসমীয়া খিলঞ্জীয়া ভোটাৰে চৰকাৰ গঠন কৰিব নোৱাৰে এই কথাটো একেবাৰে স্পষ্ট সেইকাৰণে কাৰণ অসমীয়া আজি 3 কোটি কিমানৰ মাজত সঁচা অৰ্থত অসমীয়া চাবলৈ গ'লে 1/3হে মানুহে আছে যিটো অসমীয়া মানে খিলঞ্জীয়া মই 1/3 সকলোকে লৈ অধিকাংশ সমষ্টিয়ে খিলঞ্জীয়াৰ দখলত নাই বুলি ক'লে নাই আৰু আমি আলোচনা কৰিছোঁ অসমীয়া ভোটাৰখিনি বা খিলঞ্জীয়া ভোটাৰখিনি লৈ পেলাই আমি নেজানো যে হিন্দু বঙালী ভোটাৰে কাক দিব আমি সেই বিষয়ে আলোচনাই কৰা নাই বা হিন্দীভাষী অসমত যথেষ্ট বাঢ়িছে সেইখিনি ভোট ক'ত যাব এইবিলাক ভাবি চিন্তিলে চালে কোনো দলৰে বৰ বিশেষ মসৃণ নহয় বিৰোধীৰ ইমান নহয় পিকচাৰ আভি ক্লিয়াৰ নাই একদম পিকচাৰ আভি একদমেই ক্লিয়াৰ নহয় মই বাৰে বাৰে কৈ আছোঁ ভাৰতীয় জনতা পাৰ্টি জিকিব পাৰে জিকিও তেওঁলোকৰ মাজত জিকিও হাৰিব পাৰে কাৰণ তেওঁলোকৰ নিজৰ অন্তৰ্কলহে তেওঁলোকক মাজত এটা সাংঘাতিক বিপদ ঘটাব পাৰে এই বস্তুটো আমি দেখা পাইছোঁ আপুনি অন্তৰ্কলৰ কথা কৈ আছে যে হ'ব পাৰে CM পদৰ কাৰণে দুজনৰ মাজত মতানৈক্য থাকিব পাৰে কিন্তু আমি বাহিৰত ক'তো দেখা নাই যিটো কংগ্ৰেছত দেখা পাইছোঁ সেইটো আপুনি হেৰিত মহাৰাষ্ট্ৰত দেখিছিল জানো মহাৰাষ্ট্ৰততো যেনেকৈ শিৱসেনা ওলাই গ'ল ঠিক তেনেকৈ অগপ কাইলৈ ওলাই নাযাব বুলি কোনে গ্যাৰাণ্টি দিব পাৰোঁ আৰু সেইকাৰণেই ভাৰতীয় জনতা পাৰ্টীয়ে বোধকৰো ভয় কৰিছে অগপক বহুখিনি চিট দিবলৈ যে 20জনমান জিকি গ'লে হয়তো তেওঁলোকে ডিচাইডিং ফেক্টৰ হৈ যাব পাৰে তেওঁলোকে মুখ্যমন্ত্ৰীত্ব দাবী কৰিব পাৰে সেইকাৰণে তেওঁলোকক 3-4জন জিকাই কোনোমতে তেওঁলোকে যাতে পাৱাৰত থাকিব পাৰে সেইটোৰ ব্যৱস্থা কৰিব খুজিছে UPPLক জিকাব খুজিছে ঠিক আছে অভিজিৎ মজুমদাৰ যে কৈছে যে পিকচাৰ আভি ক্লিয়াৰ নাহে কি হৈছে পিকচাৰ কোনেও নাজানে আপোনালোকে পিকচাৰখন ক্লিয়াৰ দেখা পাইছে নেকি আমি পালোঁ কি বিচাৰ একদম স্থিতি যে ৰাইজে বিচাৰিছে যে পৰিত্ৰাণ লাগে আৰু এইটো কাৰণে এটা কথা হ'ল ৰাইজ আজিকালি কি বিচাৰিছে যে আমি কেনেকুৱা একটা সফলভাৱে জীৱন যাপন কৰিব পাৰি আপুনি মূল্য বৃদ্ধিৰ স্থিতি চাওক যে পেট্ৰলৰ প্ৰাইচ আজি 100 টাকা ডিজেলৰ প্ৰাইচ আজি 90 টাকা তেলের মূল্য আজি 150 টাকা ডালের মূল্য আজি 150 টাকা গ্যাসের মূল্য আজি 1000 টাকা কিহৰ কাৰণে ভোট দিব রেলের এমপ্লয়ি তার ডিএ 1 বছর ধরে তার ডিএ নাইকিয়া করে দিলে আৰু বাজার মূল্য 5 গুণ বাড়িছে তার কেনেকুৱা পেনশনভোগী বা রেলের আৰু এমপ্লয়মেন্টের দিকে যদি চাই এমপ্লয়মেন্ট জিরো উল্টা আপনার 2 কোটি এমপ্লয়মেন্টের জায়গায় আজি 2 কোটি নিউমোনিয়া সমস্যা আৰু বাড়ি গ'ল নিউমোনিয়া ঠিক তো এটু কারণে রাইজ এতিয়া বিচাৰিছে পৰিত্ৰাণ আৰু পৰিত্ৰাণৰ কাৰণে বিকল্প লাগে বিকল্পৰ কাৰণে তারা ভাবে যে কংগ্রেস মহাজোট আইলে এটা বিকল্প হ'ব কিয় না কংগ্রেসের টাইমে রাইজ শান্তিত আছিলে তার একটা রোজগার আছিলে আর আমি তো গ্যারান্টি সহকারে দিছো আমার পাঁচখন গ্যারান্টি দিছে তার ভিতরে 5 লাখ করে আমি এমপ্লয়মেন্ট গ্রো করি বিজেপিৰ প্ৰতিনিধি তেওঁলোকে বাৰে কৈছে কি পৰিত্ৰাণৰ কথা কৈ আছে সেইটো পৰিত্ৰাণ মানে এনেকুৱা পৰিত্ৰাণ বিষয়টো এনেকুৱা হয় পৰিত্ৰাণ কি পৰিত্ৰাণ বিচাৰিছে পৰিত্ৰাণ হয়তো জনসাধাৰণে পৰিত্ৰাণটো শব্দটো বুজি পাইছে যে আমি স্বাধীনতাৰ পিছত যদি আপুনি চাই 1947ৰ পৰা প্ৰথমখন দলং হৈছিল আমাৰ 1962ত তাৰে পিছৰখন দলং হ'বলৈকে আমাৰ 25 বছৰ টাইম লৈছিল 1987 তাৰে পিছৰখন আকৌ 11 বছৰ লৈছিল এতিয়া যদি যোৱা 5টা বছৰত আমাৰ ফৰিয়ান কৰে আমি অন্তত 5টা বছৰত আমি কাম সম্পূৰ্ণ কৰিছো 3খন দলঙৰ আৰু আজি 4খন দলঙৰ কাম চলি আছে আধাৰশিলা আপোনালোকে স্থাপন কৰিছিল মই আধাৰশিলাৰ কথা কৈছো আপোনালোকৰ কথা কৈছো আধাৰ সেই গভৰ্ণমেণ্ট ইজ এ কন্টিনিউয়াস আপোনালোকে একেখন দলঙৰ দুবাৰ আধাৰশিলা স্থাপন কৰি এটা ৰেকৰ্ড কৰিছে এতিয়া এখানে কৈছিল কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল কংগ্ৰেছৰ খবৰলৈ ভয় লাগে যে কি কাম কৰিছিল কিয় কাৰণে কংগ্ৰেছ যিসকল কাম কৰিছিল এই যে আজি যে ধুনীয়া শব্দলৈ কৈছে আজি যে ৰাষ্ট্ৰীয় সম্পদ কৰিছিল বিজেপি এটো কোম্পানী এক মিনিট আপুনি কৈ থাকা মই এবাৰো মাতা নাই আপুনি শুনক এবাৰ আপুনি এবাৰ শুনি এই গ্যাৰান্টি শব্দটো মই কৈলো আপোনালোকৰ ভালৰ কাৰণে কৈছো মই এই গ্যাৰান্টি কি কৰিলে
আপুনি ভালে লওক গেৰাণ্টিটো কৈ লওক তেখেতসকলে কৈছে যে যদি তেখেতসকলৰ চৰকাৰ আহে কাখন বন্ধ কৰি এখন সুকীয়া আইন কৰিব এতিয়া সুকীয়া আইন ক'ত হ'ব সেইখনতো সংসদত হ'ব লাগিব সংসদ হ'লে লোকসভা আৰু ৰাজ্যসভাত লোকসভাত আমাৰ এতিয়া সাংসদ আছে 302 গৰাকী আৰু কংগ্ৰেছৰ আছে 51 গৰাকী আকৌ যদি ৰাজ্যসভাত চাওঁ আমাৰ আছে 95 গৰাকী তেখেতসকলৰ আছে 37 গৰাকী গতিকে সংসদখনত আমি সকলোৱে জানে এইটো কথা জনতা জনাৰ্দনে জানে যে এখন আইন হ'ব লাগিলে তাত পাছ হ'ব লাগিব পাছ কেনেকৈ কৰিব কিন্তু তেওঁলোকে কৃষি চাহ শ্ৰমিকৰ দৰমহা বঢ়াই দিম বুলি কৈছে চাহ শ্ৰমিকৰ কথাটো মই কৈ লওঁ 69 বছৰত আপুনি চাহ শ্ৰমিক আছিল 137 টকা তাৰ মানে যদি প্ৰত্যেক বছৰত শ্ৰীবৃদ্ধি কেলকুলেশ্যন কৰে 1 টকা 99 পইচা আৰু আমি এতিয়া 80 টকা বৃদ্ধি কৰি 216 টকা কৰিছো তাৰ মানে আপোনালোকে নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিছিলে 80 টকা পাম বুলি কৈছিল নেকি নহয় আমি কৈছো যে 351 টকা এজ পাৰ প্লান্টেশ্যন একমাত্ৰ এওঁলোকে এখেতসকলৰ আনকি ৰাষ্ট্ৰীয় নেতাগৰাকী পৰিত্ৰাণৰ বিকল্প এতিয়া আপোনালোক হ'ব নে কংগ্ৰেছ হ'ব মই এটা কথা শুধু কৈ আছো এতিয়া ৱৰ্ল্ডে এনেকুৱা সৃষ্টি হোৱা নাই যে ডাঙৰ এটা ষ্টেডিয়াম কাৰ নামত আছিলে বল্লভভাই পেটেল তাদের লিডার মই ইয়াত জিয়াউৰ ৰহমান বহি থকা নাই মোৰ দল বহি আছে আৰু আমি এইবোৰ চিঞৰ বাখৰ কৰা মানে আমাৰ দলৰ চৰিত্ৰটো মানুহে গম পাই আছে আমাৰ কথাটো হ'ল এইটো আমি অতি বিনয়েৰে ৰাইজক কৈছোঁ যে আমি টিভিৰ আগত বহিছোঁ আমাৰ বক্তব্য উপস্থাপন কৰিবৰ কাৰণে টিভিত বহিতো আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ আমাৰ চিম্পুল কথা হ'ল যে বিজেপি দলে যিবোৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল আৰু অগপ দলে তেওঁলোকক সমৰ্থন দি পেলাই যিবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম বুলি কৈছিল সেইটো নহ'ল আৰু নহ'ল কাৰণে আমি এটা বিকল্প ৰাজনৈতিক প্লেটফৰ্ম এখন জন্ম দিব লগা হ'ল যিহেতু কংগ্ৰেছক ইতিপূৰ্বে ৰাইজে প্ৰত্যাখ্যান কৰিছে সেইকাৰণে আমি কৈছোঁ আমি নীতি বিষয়ক ইছ্যু লৈ পেলাই অৱতীৰ্ণ হৈছোঁ ৰাইজে যদি আমাক গ্ৰহণ কৰিব ৰাইজে যদি আমাক প্ৰত্যাখ্যান কৰে আমাৰ ক'ব লগা একো নাই আমি কিন্তু অসমৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত মাত মাতি যাম এই নীতিত আমি একেবাৰে অটল মই আটাইকেইজন অতিথিক ধন্যবাদ জনাইছোঁ যে এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা থাকিব এতিয়া মই কাকো ক'ব দিওঁ এতিয়া লৈছোঁ বাণিজ্যিক বিৰতি আন্দোলন কৰিবলগীয়া হৈছে গতিকে তাত কৰা আমাৰ লাজৰ কথা নাই স্পষ্টভাৱে আমি কথা পাতি আছোঁ কিদৰে এইবাৰ বিজেপি অগপাই নতুন মুখ সন্মুখত থিয় কৰিব বিচাৰিছে কিছু সময়ৰ পিছতেই প্ৰাৰ্থী তালিকাৰ বিষয়ে আমি বিতং তথ্য সদৰি কৰিব পাৰিম কিন্তু প্ৰশ্ন হৈছে এইদৰে নতুন মুখ থিয় কৰাই বিজেপিয়ে প্ৰতিষ্ঠান বিৰোধী ঢৌ তেওঁলোকৰ বিৰুদ্ধে য'ত য'ত আছে তাক সলনি কৰিব পাৰিব নেকি ইয়াৰ বিপৰীতে কংগ্ৰেছে কেনেধৰণৰ মুখ সন্মুখত থিয় কৰাব সেই পূৰ্বৰ সেই একেখন নেতাকে ৰাখিব নে নতুন মুক্তি কংগ্ৰেছে এই নিৰ্বাচনত জিকিব বিচাৰিব এই সমগ্ৰ বিষয়টো লক্ষণীয় বা আমি আগন্তুক 24 ঘণ্টাত এই কথা স্পষ্টভাৱে জানিব পাৰিম অনুষ্ঠানৰ পৰা বিদায় ল'ব ওলাইছোঁ শুভৰাত্ৰি কিছু সময়ৰ পিছত আহিব 24 ঘণ্টা